মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আৰু তোমালোকৰ লেসন টু মাই ফেমিলি এই চেপ্টাৰটো আৰম্ভ কৰিবলৈ ওলাইছো। এই চেপ্টাৰটোৰ প্ৰথমতে কি দিয়া আছে চোৱা পিকচাৰ ৰিডিং। এই পিকচাৰখন চাই তোমালোকে ইয়াত বহুতো বস্তু দিয়া আছে, বস্তুবিলাকৰ নাম কবা। আৰু ইয়াত চোৱা কুৱেশ্যন কেইটামান দিয়া আছে। লেটস টক 1 হাউ মেনি মেম্বাৰ্স আৰ দেয়াৰ ইন দা ফেমিলি। এই ফেমিলিত কিমানজন, এই পৰিয়ালটোত কিমানজন সদস্য আছে, মেম্বাৰ আছে। চোৱা কিমানজন আছে, 1 2 3 4 5 6 7 8 কিমানজন মেম্বাৰ আছে, 8জন মেম্বাৰ আছে। হু ইজ ৱাচিং টেলিভিছন। টেলিভিছন টিভিটো কোনে চাই আছে, ইয়াত গ্ৰেণ্ডফাদাৰ ৰিমোট ধৰি আছে, গতিকে ইয়াত গ্ৰেণ্ডফাদাৰে অৰ্থাৎ ককাকে টিভি চাই আছে। 3 what is the grandmother doing। গ্ৰেণ্ডমাদাৰে কি কৰি আছে চোৱা, গ্ৰেণ্ডমাদাৰে কি কৰি আছে, চুৱেটাৰ গুঠি আছে। আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ ৰাইডিং এ বাইচাইকেল। বাইচাইকেল কোনে চলাই আছে, এ বয়, ল'ৰাটোৱে বাইচাইকেল চলাই আছে। গতিকে ইয়াৰ উত্তৰ কেইটা তোমালোকে এনেধৰণে লিখিবা। There are 8 members in the family. Who is watching television? The grandfather is watching television. What is the grandmother doing? The grandmother is knitting a sweater. Who is riding a bicycle? A boy is riding a bicycle. ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰ কেইটা লিখি ল'বা। 2 let's listen। শুনো আহা। অৰুণ goes to Hiya's house to meet her family। অৰুণে হিয়াৰ ঘৰলৈ তাইৰ পৰিয়ালক চাবলৈ গৈছে। হিয়ায়ে কি কৈছে চোৱা, হেল্ল' অৰুণ। অৰুণে কৈছে হেল্ল' হিয়া, হাউ আৰ ইউ, তোমাৰ কেনেকুৱা। তেতিয়া হিয়াই কৈছে যে আই এম ফাইন অৰুণ, কাম মিট মাই ফেমিলি। আহা মোৰ পৰিয়ালক চিনাকি কৰাই দিম। দিছ ইজ মাই ফাদাৰ, এইগৰাকী মোৰ দেউতা। দিছ ইজ মাই মাদাৰ, এইগৰাকী মোৰ মা। দিছ ইজ মাই গ্ৰেণ্ডফাদাৰ, এইগৰাকী মোৰ ককা। দিছ ইজ মাই গ্ৰেণ্ডমাদাৰ, এইগৰাকী মোৰ আইতা। দিছ ইজ মাই পেট মিমি দ্য কেট, এয়া মোৰ পোহনীয়া মেকুৰীজনী মিমি। অৰুণ ইটছ প্লেজাৰ টু মিট অল অফ ইউ, সকলোকে লগ পাই ভাল লাগিল। নাও লেটছ টক আবাউট ইউৰ ফেমিলি। এতিয়া তোমালোকে নিজৰ ফেমিলিৰ বিষয়ে লিখিবা। ইয়াত আই এম তোমাৰ নিজৰ নামটো লিখিবা। মাই ফাদাৰ্ছ নেম ইজ দেউতাকৰ নাম লিখিবা। মাই মাদাৰ্ছ নেম ইজ তোমাৰ মাকৰ নাম লিখিবা। মাই ছিষ্টাৰ ব্ৰাদাৰ্ছ নেম ইজ ছিষ্টাৰ ব্ৰাদাৰৰ নাম লিখিবা। আই হেভ এ লিটল পেট, উই কল হিম অৰ হাৰ, কোনটো হ'ব তোমাৰ পোহনীয়া জীৱ জন্তু এটা আছে আৰু সেই জন্তুটো কি বুলি মাতা তাৰ নামটো লিখিবা। 3 লেটছ ৰিড এ ফেমিলি পিকনিক, এটা পৰিয়ালৰ বনভোজ। উই ৱেণ্ট ফৰ এ পিকনিক, আমি বনভোজ খাবলৈ গৈছিলোঁ। আংকল পৱন এণ্ড আণ্ট হিনা ৱেণ্ট টু, পৱন খুৰা আৰু হিনা আণ্টিও গৈছিল, টু মানে উ। উই গট আৱাৰ ফুড, আমি আমাৰ খাদ্য পালোঁ। উই হেড ব্ৰেড জাম জেলি জুচ এণ্ড গুৱাভাছ ইন এ গ্ৰীণ বেগ, আমাৰ এটা সেউজীয়া বেগত ব্ৰেড জাম জেলি জুচ আৰু মধুৰিআম আছিল। উই প্লেড ফান গেমছ, আমি ধেমেলীয়া খেল কিছুমান খেলিছিলোঁ। উই প্লেড হাইড এণ্ড চিক এণ্ড চেং ছংছ, আমি লুকা ভাকু খেলিছিলোঁ আৰু গান গাইছিলোঁ। উই হেড আৱাৰ লাঞ্চ দেৰ, আমি তাত আমাৰ দুপৰীয়াৰ আহাৰ কৰিছিলোঁ। আৱাৰ পেট টিম ৱাজ ভেৰি হেপী টু চিট ইন এ বিগ ৰিং, বিগ ৰিং মানে ৰিং মানে ঘূৰণীয়া আকৃতিৰ বস্তু। আমাৰ পোহনীয়া জন্তুৰ টিমে তাত এটা ডাঙৰ ৰিঙত বহি বৰ ভাল পাইছিল। টিম গট এন ইংক ষ্টেইন অন হিজ ফাৰ ৱাইল প্লেয়িং দেৰ, টিমে তাত খেলি থকা সময়ত তাৰ নোমত চিয়াঁহীৰ দাগ লাগিছিল।
উই কুইকলি হেল্প হিম ক্লিন ইট আমি বেগেৰে চফা কৰিবলৈ সহায় কৰিছিলোঁ উই কেম বেক হোম ইন আংকল পৱনছ জীপ আমি পৱন খুৰাৰ জীপ গাড়ীৰে ঘৰলৈ ঘূৰি আহিলোঁ ইট ৱাজ এ ফান ডে ফৰ এভৰিৱান এইটো সকলোৰে বাবে এটা অতি আনন্দৰ দিন আছিল লেটছ লাৰ্ণ টু ক্লেপ ইন ৰিথম হিয়া ক্লেপছ 2 টাইমছ ফৰ হাৰ নেম হিয়া নামটো চাই পেলাই ইয়াত কেইটা ধ্বনি প্ৰথম ধ্বনি শেষ ধ্বনি হি ইয়া গতিকে দুটা ধ্বনি দুবাৰ ক্লেপ কৰিবা হি এবাৰ আৰু ইয়া এবাৰ দুবাৰ ক্লেপ পৱনতো পৱন দুবাৰ ক্লেপ মিমি দুবাৰ ক্লেপ জেহিৰুল জে এটা হি এটা ৰুল এটা তিনিবাৰ জে হি ৰুল তিনিবাৰ ক্লেপ কৰিবা মালবিকা মা ল বি কা চাৰিবাৰ ক্লেপ হ'ব তেনেধৰণে তোমালোকৰ নামবিলাকত কেইটা ধ্বনি আছে সেই ধ্বনি অনুসৰি ক্লেপ কৰিবা 5 ৰাইট এ মিছিং লেটাৰ এণ্ড কমপ্লিট দ্য ফলোয়িং ৱৰ্ডছ মিছিং লেটাৰটো ইয়াত লিখিবা আৰু লেটাৰ কেইটা ওপৰত দিয়া আছে কোনটো লেটাৰ আনিলে এটা মিনিংফুল শব্দ হ'ব ইয়াত যদি বিটো আনা বি এ টি বেট মিনিংফুল ৱৰ্ড হ'ব বেট বি এ টি বেট ইয়াত বি এ জি বেগ বেগ হ'ল বেট বেগ এইটো কি হ'ব এ এন টি এণ্ট এ বহুৱাবা এণ্ট আৰু ইয়াত এফ এ এন ফেন ফেন হ'ল ইয়াত ডি বহুৱাবা ডি অ' জি ডগ এনেধৰণে মিছিং লেটাৰ কেইটা ওপৰৰ পৰা চাই মেলি তোমালোকে বঢ়াবা 6 লেটছ লাৰ্ণ লেটাৰ নেমছ এণ্ড দেয়াৰ চাউণ্ডছ লেটাৰ নেম জি আৰু লেটাৰ চাউণ্ড গ লেটাৰ নেম জি লেটাৰ চাউণ্ড গ গট গট হেজ গ গট লেটাৰ নেম এইচ লেটাৰ চাউণ্ড এট হট হট হেজ letter name I letter sound E letter name I letter sound E ink ink has E letter name J letter sound J jug jug has J letter name K letter sound K kite kite has K letter name L letter sound L letter name L letter sound L L og log log has L the kitten and the mitten kitten মানে হৈছে মেকুৰী পোৱালি আৰু mitten মানে হৈছে হাত মোজা মেকুৰী পোৱালিটো আৰু হাত মোজাটো a little kitten মানে এটা সৰু মেকুৰী পোৱালি lost his mitten তাৰ হাত মোজাটো হেৰুৱালে where could it be এটো ক'ত থাকিব পাৰে the little kitten সৰু মেকুৰী পোৱালিটো left his mitten হাত মোজাটো এৰি থৈ আহিল ক'ত এৰি থৈ আহিল under the lychee tree লিচু গছজোপাৰ তলত আকৌ এবাৰ ৰিচাইট কৰো আহা the kitten and the mitten a little kitten lost his mitten where could it be the little kitten left the mitten under the lychee tree okay next a baby lion tries to peek behind a leaf plays hide and seek ইয়াত a baby lion মানে হৈছে এটা সিংহৰ পোৱালি a baby lion এটা সিংহৰ পোৱালি tries to peek peek মানে জুমি চোৱা tries to peek মানে জুমি চাবলৈ চেষ্টা কৰিছে behind a leaf এটা পাতৰ পিছফালে plays hide and seek লুকা ভাকু খেলে play মানে
খেলা প্লেছ হাইড এণ্ড চিক তাৰমানে এটা সিংহৰ পোৱালি জুমি চাবলৈ চেষ্টা কৰিছে এটা পাতৰ পাছফালৰ পৰা আৰু লুকা ভাকু খেলি আছে আকৌ এবাৰ ৰিচাইট কৰো আহা এ বেবি লায়ন tries to peek behind a leaf plays hide and seek ইয়াত আমি কি নতুন শব্দ পাইছো চোৱা কিটেন মানে হৈছে কি মেকুৰী পোৱালি মিটেন মানে হৈছে হাত মোজা পিক মানে জুমি চোৱা চিক মানে বিচাৰা 9 let's identify the pictures and say their names say some more words with the same beginning sound of each picture name ইয়াত চোৱা প্ৰথম পিকচাৰটো কি দিয়া আছে ইয়াৰ নামটো তোমালোকে কবা আৰু ইয়াৰ some more words with the same beginning sound আৰু কিছুমান শব্দ ক'বলৈ চেষ্টা কৰিবা পিকচাৰত কি দেখুৱাইছে চোৱা এ ফ্লাৱাৰ এপা ফুল তো প্ৰথম সাউন্ডটো এফ সাউন্ডটো আৰু বেলেগ কি শব্দ হ'ব পাৰে ইয়াত যদি আমি আৰু বেলেগ শব্দ ইয়াত লগাও তেতিয়া হলে প্ৰথম সাউন্ডৰ থকা আৰু শব্দ ফেন ফেন ফিশ ফ্ৰগ গতিকে প্ৰথম যেটো সাউন্ড ইয়াত দিয়া আছে বিগিনিং সাউন্ড এফৰ গতিকে এফৰ বিগিনিং সাউন্ডৰ আৰু শব্দ হ'ব ফেন ফিশ ফ্ৰগ সেকেন্ড ছবিটো চোৱা এন এয়াৰপ্লেন তো প্ৰথম সাউন্ডটো এয়াৰপ্লেন ফাৰ্স্ট সাউন্ড ইজ এ তো ফাৰ্স্ট সাউন্ড এৰ লগত আৰু আমি বেলেগ কি শব্দ গঠন কৰিব পাৰো এণ্ড এক্স এৰৰ এ সাউন্ড থকা ঠিক তাৰ পিছৰ ছবিটো হৈছে এ লায়নৰ কাৰণে ষ্টাৰ্টিং সাউন্ডটো এল তো মোৰ ৱৰ্ড আমি যদি লিখিবলৈ বিচাৰো তেতিয়া এল ৱৰ্ড থকা লিফ ল্যাম্প এইকেইটা বিগিনিং সাউন্ডৰ একে ৰাখি আমি বেলেগ শব্দ সাজিব পাৰো এ গাৰ্ল জি ফাৰ্স্ট সাউন্ড জি হৈছে গতিকে জি সাউন্ড থকা কি আছে গট গেট গ্ৰেপস নেক্সট এ কেট স্টার্টিং সাউন্ড ক তো ক সাউন্ড থকা কাউ কেপ কাপ এ কাউ ফার্স্ট সাউন্ড কাউত ক তো ক থকা মোৰ ৱৰ্ড লিখো যদি আমি ক থকা আৰু শব্দ লিখিলে কি লিখিব পাৰিম কেট কাৰ কেক এ ফিছৰ ষ্টাৰ্টিং সাউন্ড তো ষ্টাৰ্টিং এফৰ সাউন্ডটো থকা শব্দ ফ্লাৱাৰ ফক্স ফুড এ গটৰ ফাৰ্স্ট সাউন্ড গ তো গাৰ্ল গান গিফট এ ফেনৰ ষ্টাৰ্টিং সাউন্ড এফৰ আৰু শব্দ কি লিখিব ইয়াত লিখা হৈছিলে সেইখিনিও লিখিব পাৰিব ফিশ ফেস 5 গেট starting sound গ তো গ starting sound game got তাৰপিছত এ গিটাৰ ফাৰ্স্ট সাউন্ড গ একে ইয়াৰ লগত get লিখিব পাৰি বা গেম got frog ফাৰ্স্ট সাউন্ড এফৰ তো ইয়াত ফ্লাৱাৰ কি শব্দ আৰু লিখিব পাৰিবা ফ্লাৱাৰ ফিশ ফেন let's listen to a story Ellie goes to school Ellie is very happy Ellie বৰ আনন্দিত today is her first day at school Ellie's father has bought a new school bag for her today আজি তাইৰ বিদ্যালয়ৰ প্ৰথম দিন এলিক দেউতাকে এটা নতুন স্কুল বেগ আনি দিছে her mother has bought her a school uniform তেওঁৰ অৰ্থাৎ এলিৰ মাকে এলিলৈ এযোৰ ইউনিফৰ্ম কিনি আনি দিছে এলি wakes up early
এলিয়ে সোনকালে উঠিলে she brushes her teeth and has her bath তাৰপিছত কি কৰিলে ব্ৰাছ কৰিলে দাঁত ব্ৰাছ কৰিলে তাৰপিছত her bath গা ধুলে bath মানে গা ধুলে তাই গা ধুলে she gets dressed and eats her breakfast তাই পোশাক ইউনিফৰ্মযোৰ লগালে পোশাক পিন্ধিলে অৰ্থাৎ ইউনিফৰ্ম পিন্ধিলে and eats her breakfast আৰু ব্ৰেকফাষ্ট অৰ্থাৎ মৰ্নিঙৰ জলপান কৰিলে ব্ৰেকফাষ্ট মানে জলপান and eats her breakfast আৰু তাইৰ জলপান খালে she is ready for school তাই স্কুলৰ কাৰণে সাজু হ'ল she says goodbye to her mother and grandparents এলিয়ে তাইৰ মাক আৰু ককা আইতাক goodbye জনাইছে everyone blessed her সকলোৱে তাইক আশীৰ্বাদ কৰিছে এলি goes to school with her father happily এলি দেউতাকৰ সৈতে স্কুললৈ গৈ আনন্দিত হয় বি লেটস টক about the story প্ৰথম কোৱেশ্চনটো কি আছে who is getting ready for the school who is getting ready for school ইয়াৰ আনসাৰটো লিখিবা Ellie is getting ready for school 2 number why does Ellie wake up early because it is her first day at school স্কুলৰ প্ৰথম দিন আছিল why does Ellie's mother buy her a school bag কিয় স্কুল বেগ কিনি আনি দিছিল because it is Ellie's first day at school বিদ্যালয়ৰ প্ৰথম দিন আছিল who blesses Ellie on the first day of her school আনসাৰটো লিখিবা her mother and her grandparents bless Ellie 5 number who takes Ellie to school her father takes Ellie to school look at the picture এই পিকচাৰ চাৰিখনলৈ চোৱা আৰু কোনটো পিকচাৰ প্ৰথম 1 নম্বৰ হ'ব কোনটো 2 নম্বৰ হ'ব কোনটো 3 নম্বৰ হ'ব সিকুৱেন্সত আমি এৰেঞ্জ কৰিব লাগিব তো প্ৰথম কামটো ব্ৰাছ কৰা ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰা হ'ল ব্ৰাছ কৰাৰ পিছত ককা আইতা বা ঘৰৰ মা দেউতাৰ পৰা ব্লেছিং লোৱা হ'ল স্কুললৈ যোৱাৰ আগতে ব্লেছিং লোৱা হ'ল আৰু তৃতীয়তে ওলাই যোৱা হ'ল স্কুললৈ হয়নে আৰু চতুৰ্থতে বাছৰ কাৰণে ৱেটিং কৰা হ'ল এনে ধৰণে সিকুৱেন্সটো সজাব পাৰিবা ইউনিফৰ্ম ব্ৰাছ স্কুল bag father mother grandfather grandmother let's recite with action তোমালোকে অঙ্গি ভঙ্গি কৰি ইয়াক রিসাইট কৰিবা 10 little fingers 10 little toes 10 little ears and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss Mother, good night. Hands on my side, what have I here? This is my head thinker, mother, my dear. Head thinker, Nicky, Nicky, no. That's what I learned in my school. Hands on my side, what have I here? This is my eye blinker, mother, my dear. Head thinker, eye blinker, Nicky, Nicky, no, that's what I learned in my school. এইটো তোমালোকে বাৰে বাৰে ৰিসাইট কৰিবা উইথ অ্যাকশন হাউ মেনি ইয়াৰ্স ডু ইউ হেভ ইয়াত লিখিবা I have 2 TW I have 2 EARS I have 2 years how many eyes do you have ইয়াতো সেম একে আহিব I have আহিব I have 2 এইখিনি একে থাকিব ওপৰৰ বাক্যটোৰ লগত ইয়াত খালি eyes লিখিবলৈ I have 2 eyes what do you do with your mouth তোমাৰ মুখেৰে তুমি কি কৰা I eat
কি কৰা খাওঁ আই ইট তাৰপিছত এইখিনি চাই চাই লিখি দিবা উইথ মাই মাউথ ইয়াত মাই বুলি লিখিবা আই ইট উইথ মাই মাউথ মোৰ মুখেৰে মই কি কৰোঁ খাওঁ হোৱাট ডু ইউ ডু উইথ ইয়ৰ নোজ তোমাৰ নাকেৰে কি কৰা আই উশাহ নিশাহ লোৱা ব্ৰিথ B-R-E-A-T-H-E I breathe with my nose লিখিবা I breathe with my nose hair চুলি দিয়া আছে lips ওঠ ear কাণ টাং জিভা nose eye finger hand toes এইকেইটা body parts দিয়া আছে touch your nose touch your ears et nose touch korise nose touch koriba ears touch korise clap your hands shake your head close your eyes show your teeth etu tomaloke game to kheliba prothom to brush dia ase to brush yat sob brush korise brush walk korise drink korise ya comb chuli phoniaise wash 20 listen and clap when you hear the sound of h or sound her sound to kot uchcharito hobo tat tomaloke clap koriba and clap koriba ne no koriba hoine h sound nai hot ha uchcharon aise clap koriba cat no koriba clap handot clapping koriba handot clap koriba hoine car jeep dog tinitat h sound nai no koriba hotot clap koriba foxot no koriba horse h or sound ase koriba apple h or sound nai no koriba home hand horse helmet এই চাৰিটাতে h sound আছে গতিকে ক্লেপ কৰিবা ear নকৰিবা হাৰমনিয়াম ক্লেপ কৰিবা জেকেট জাগ ক্লেপ নকৰিবা হিলত ক্লেপ কৰিবা